हेलो एवरीवन मोर आन एटी भिडिओले आपनालोक आटाइके स्वागतम जनाइछु। আজি बनाবলৈ লৈছো মই পাটি চেপ্তা পিঠা। এটো বাৰু আপোনালোক কাৰ কাৰ প্ৰিয় মোক কমেন্ট কৰি জনাবচোন। এতিয়া আহক ভিডিওটো কেনেকৈ বনালো। এয়া চাওক, প্ৰথমতে মই 1 কাপ গাখীৰ দি লৈছো। পেন এখনত 1 কাপ গাখীৰ দিছো আৰু ইয়াতে মই দি দিছো এবাটি নাৰিকলখিনি মই আগতে মিক্সিত মাৰি লৈছো ধুনিয়াকৈ। আপোনালোকে নাৰিকলটো গুৰি নাৰিকলো দিব পাৰে, ৰেডিমেড যেটো নাৰিকলৰ গুৰি পায় সেইটো দিব পাৰে। আৰু মই ইয়াতে দি দিছো 4 চামুচ পাউডাৰ গাখীৰ আৰু দি দিছো মই 4 চামুচ চেনিটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। কিমানখিনি মিঠা খায় সকলোৰে নিজৰ পছন্দ মতে দি দিব। মই অকমান মিঠা বেছি খাওঁ তো সেই কাৰণে মই অকমান চেনি বেছিকে দিছো। আপোনালোকে 2 চামুচ বা 3 চামুচ দিলে হ'ব। আৰু পাউডাৰ গাখীৰো আপোনালোকে 4 চামুচৰ ঠাইত অকমান বেছিও দিব পাৰে। মই কিন্তু ইয়াতে 4 চামুচে দিছো। এয়া চাওক, এইখিনি ভালদৰে মই কিছু সময় ভাজি লৈছো। যেতিয়ালৈকে গাখীৰখিনি শুহি যোৱা না তেতিয়ালৈকে মই এইখিনি ভাজি লৈছো। 2-3 মিনিটমান পিছত এয়া চাওক, এইখিনি ধুনিয়া হৈ গ'ল, ভাজি হৈ গ'ল। আৰু এতিয়া মই ইয়াতে লৈ লৈছো এটা বাটিত মই লৈ লৈছো এবাটি চাউলৰ গুৰি আৰু সেই একে বাটিটোৰে মই লৈ লৈছো এবাটি ময়দা। দেখিছে নহয়, এবাটি ময়দা লৈ লৈছো। আৰু এতিয়া মই ইয়াতে দি দিছো অকমান নিমখ দিয়াৰ পিছত মই আৰু ইয়াতে দিছো 2 চামুচ পাউডাৰ গাখীৰটো অকমান মিলাই দিলে ইয়াতে পিঠাটোৰ টেষ্টটো খাবলৈ বহুত বেছি ধুনিয়া হয়। কেতিয়াবা খাই চাবচোন এনেকে। আৰু এতিয়া এইখিনি মই পানীৰে খুব ধুনিয়া এটা ঘোল বনাই লৈছো। ইয়াতে আপোনালোকে পানীৰ ঠাইত গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আৰু ঘোলটো চাওক, ঠিক এনেকুৱা ধৰণত বনাব। একদম বেছি পাতলো নহয় আৰু বেছি ঘন নহয়, এনেকে বনাব। আৰু এতিয়া মই পেন এখনত অকমান তেল দি লৈছো, ৰিফাইন তেল ব্যৱহাৰ কৰিছো মই ইয়াতে। এই ব্ৰাছেৰে মই তেলখিনি লগাই লৈছো। আৰু এইটো পিঠা বনালে আপোনালোকে গেছটো মিডিয়াম ফ্লেমত ৰাখিব, তেতিয়া বেছি ভাল হয়। আৰু এয়া চাওক, এতিয়া মই চামুচ পেনখনত দি দিছো ঘোল আৰু এনেকে অকমান হিলাই দিছো পেনখন। এয়া চাওক, নহয় এতিয়া মই ইয়াতে পুৰখিনি পিঠা পাটি চেপ্তা পিঠাৰ চেপ দি দিছো। এনেকে বনাই আৰু যদি খাইছে আপোনালোকে কমেন্ট কৰিব। আৰু আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাইছে মোক জনাবচোন, ভাল লাগিব। এয়া চাওক, পাটি চেপ্তা পিঠা আমাৰ ৰেডি হৈ গ'ল। ভিডিওটো কেনে পালে জনাবচোন। যদি ভাল পালে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব বুলি মোৰ চেনেলটো আশা ৰাখিলোঁ। আজিলৈ বাই বাই, সি ইউ।